সংকটত প্ৰয়াত ৰাজীৱ শদিয়াৰ পৰিয়াল বৃহৎ প্ৰবঞ্চনাৰে বহিৰাগতক বনিয়াই দখল কৰিলে ৰাজীৱ শদিয়াৰ ভূমি প্ৰয়াত শদিয়াৰ ভূমিৰ নামত 50 লাখ টকা লুটি ইতিমধ্যে অসম এৰি পলায়ন আনন্দ কুমাৰ ৰাজী পাছিয়া নামৰ বনিয়াটো এই ঘটনা পোহৰলৈ অহাৰ পাছতে এতিয়া চৌদিশে লাগিছে হুৱা দুৱা এগৰাকী থলুৱা শিল্পীৰ অকাল বিয়োগৰ পাছত পৰিয়ালে ঘৰ মাটি হেৰুৱাব লগা পৰিস্থিতিক লৈ এতিয়া তুলপাৰ লাগিছে সমগ্ৰ ৰাজ্য দৰাচলতে তিনিচুকীয়াৰ গেলাপুখুৰীৰ জয়ানগৰৰ 320 নম্বৰ দাগৰ মাটি দুখৰত 2015 চনৰ পৰাই বসবাস কৰি আছিল প্ৰয়াত শিল্পী ৰাজীৱ শদিয়া এই মাটিডোখৰ প্ৰয়াত শদিয়াক দানস্বৰূপে দিছিল তিনিচুকীয়াৰে মনোজ চুতীয়া নামৰ এগৰাকী ব্যক্তিয়ে 2015 চনৰ পৰাই উক্ত স্থানৰ ঘৰ সাজি প্ৰয়াত শদিয়াই পৰিয়ালসহ বসবাস কৰি আহিছিল যদিও চৰকাৰী নথিত মনোজ চুতীয়া নামতে আছিল এই গুৰুত্বপূৰ্ণ মাটিখিনি কিন্তু এইখিনিতে আবিৰ্ভাৱ ঘটিল প্ৰবঞ্চক বনিয়া আনন্দ কুমাৰ ৰাজী পাছিয়াৰ তিনিচুকীয়াৰ অৰিয়েণ্টেল বেংক অফ কৰ্মচাৰী তদানীন্তন মেনেজাৰ অমিত কুমাৰ যাৰ সৈতে মিলি বনিয়াটোৱে উক্ত মাটিডোখৰ বনকত থৈ সৰকাইছিল 50 লাখ টকাৰ ঋণ যাৰ বাবে গণশিল্পী ৰাজীৱ শদিয়াই বাস কৰা মাটিখিনিত ভুৱা নথিপত্ৰ প্ৰস্তুত কৰিছিল বহিৰাগত বনিয়াটোৱে আনহাতে এই ঋণ লাভ কৰাৰ পাছতেই বনিয়া আনন্দ কুমাৰ আৰু মেনেজাৰ উঠাও হৈছিল অসম এৰি কিন্তু সম্প্ৰতি এই মাটিৰ ওপৰত থকা অনাদায় ঋণৰ বাবে ভূমিডোখৰ নিলামৰ নটিচ জাৰি কৰিছে বেংকটোৱে যাৰ পাছতে সৰক ভাগি পৰিছে সদ্য প্ৰয়াত গণশিল্পীগৰাকীৰ পৰিয়ালটোৰ ওপৰত চৌদিশে এই কাৰ্যক লৈ ধিক্কাৰ ধ্বনি সকলোৰে আনহাতে সমগ্ৰ বিষয়টোক লৈ এতিয়া জাঙুৰ খাই উঠিছে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনো জালিয়াতিৰে গণশিল্পী ৰাজীৱ শদিয়াৰ ভূমি দখল কৰাৰ পৰা আঁতৰি আহিবলৈ বেংক কৰ্তৃপক্ষক কঠোৰ সঁজুলি প্ৰদান কৰিছে সংগঠনটোৱে এতিয়া প্ৰশ্ন উঠিছে স্তব্ধ হ'বনে এই নিলাম প্ৰক্ৰিয়া জালিয়াতিৰে ভূমি দখল কৰা বনিয়া আনন্দ কুমাৰ ৰাজীৱাচী আৰু বেংক মেনেজাৰ অমিত কুমাৰ যাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবনে অসম আৰক্ষীয়ে সেয়া আজি তাৰিখত 1 লাখ টকীয়া প্ৰশ্ন হিচাপে বিবেচিত হৈছে আমি জানো যে ৰাজীৱ শদিয়াৰ এই মাটি টুকুৰাৰ বাহিৰে আৰু একো মাটি নাই সম্পত্তি বুলিবলৈ একো নাই আৰু এই জুপুৰি সদৃশ ঘৰটোতেই আনে দিয়া মাটিত এই ঘৰটো বনাই তেওঁলোকে বাস কৰিছিল তেওঁলোকৰ পৰিয়ালটোৱে ইয়াৰ পৰাই তেওঁলোকে সংগীত চৰ্চা কৰিছিল আৰু অতি দুৰ্ভাগ্যজনক কথা যে অমিত ঝা আৰু আনন্দ ৰাজীৱাচী নামৰ দুজন ব্যক্তিয়ে অনা অসমীয়া ব্যক্তিয়ে লগ লাগি অতি ষড়যন্ত্ৰ কৰি কুটিল চক্ৰান্ত ৰচনা কৰি এই মাটিটুকুৰা তেওঁলোকে মাটিটুকুৰাৰ ওপৰত 50 লাখ টকা লোন ল'লে যিটো অতি দুৰ্ভাগ্যজনক কথা আৰু আমি এটা কথা কৈছোঁ যে যিকোনো বিনিময়ত অসমীয়া জাতিয়ে যিকোনো বিনিময়ত এই মাটিটুকুৰা আমি ৰক্ষা কৰিব লাগিব এইটো পাঞ্জাৱ নেশ্যনেল বেংক এতিয়া আগতে অৰিয়েণ্টেল বেংক আছিলে বেংকৰ মেনেজাৰ অমিত কুমাৰ ঝা আৰু চক্ৰান্তকাৰী হৈছে আমাৰ এই আনন্দ ৰাজীৱাচী তেওঁ চক মানে এই গোটেই কথাটো এনেকুৱা যে 27 তাৰিখে বেংকটো কি লোন এপ্লাই কৰিছে আৰু 31 তাৰিখে তেওঁলোকে লোন চেংচন হৈছে মাৰ্চৰ তো গতিকে ইমান কম সময়ৰ ভিতৰতে 2019 চনত ইমান কম সময়ৰ ভিতৰতে লোন এটা চেংচন কৰিছে আৰু যিজনৰ নামত লোন চেংচন কৰিছিলে তেওঁৰ একোৱে নাই ডকুমেণ্ট একোৱে নাই যিবিলাক ডকুমেণ্ট ফলছ ডকুমেণ্ট ছাবমিট কৰিছে তাৰ লোন চেংচন হোৱাৰ পাছত তো ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কি থাকিব পাৰে গতিকে আমি এটাই কথা যে কোনো পধ্যেই এই মাটি টুকুৰা যাতে কোনেও কাঢ়ি ল'ব নোৱাৰে এই ষড়যন্ত্ৰ উফুৱাবৰ কাৰণে মই অসমবাসী ৰাইজক মানে আহ্বান জনাইছোঁ মই মাটি শ্ৰেণীটো পৰিৱৰ্তন কৰিবলৈ দিছিলোঁ মাটিডোখৰ তাৰপাছত মোৰ ফয়িং আছিলে বাৰী মাটি কৰিবৰ কাৰণে দিছিলোঁ আৰু এদিন কিন্তু কৈছিলোঁ আনন্দ বোলো মোক পাৰিলে তোৰ বেংকৰ মেনেজাৰ চিনাকি আছে 10 লাখ টকা এটা মোক ঋণ এটা উলিয়াই দিবি সেই মই এদিন মোক অৰিয়েণ্টেল বেংক অফ কমাৰ্চ তেতিয়া আছিলে আনন্দ ৰাজীৱাচীয়ে তালৈ মাটি পঠাই বেংকৰ মেনেজাৰ অমিত কুমাৰ ঝা বহি আছিলে মই গ'লোঁ কথা বতৰা পাতিলোঁ যে ছাৰক ক'লোঁ ছাৰ মোক 10 লাখ টকা লোন মই পামনে 10 লাখ টকা পাই যাব আৰু কাগজ পত্ৰখিনি আপুনি চাইন কৰি দিয়ক বুলি ক'লে সেই মই চাইন কৰি দিলোঁ কৰাৰ পিছত থাকিলে 2 দিনমান আকৌ এদিন গ'লোঁ ছাৰ বোলো লোনটো মোৰ কি হৈছে তেতিয়া মোক ক'লে যে আপোনাৰ ফটো লাগিব আৰু চাইন কেইটামান বাকী আছে তাৰপিছত মই ফটো নিয়া নাছিলোঁ তেতিয়া ঘৰলৈ আহিলোঁ ঘৰলৈ অহাৰ পিছত মোৰ কিছুদিন পিছত ল'ৰাটো ঢুকাই থাকিলে মই এই লোনৰ বিষয়ে তাৰমানে মই পাহৰি যোৱাৰ নিচিনাকৈ থাকিলোঁ মোৰ প্ৰয়োজন নোহোৱা নিচিনা হ'ল তাৰপিছত এদিন দেখিলোঁ যে এখন চিঠি আহিছে অৰিয়েণ্টেল বেংক অফ কমাৰ্চৰ পৰা বোলে 50 লাখ টকা লোন তাতে মই গাৰাণ্টাৰ তেতিয়া মইতো আনন্দৰ ওচৰত গ'লোঁ আনন্দ এইটো কি হ'ল তেতিয়া আনন্দে কৈছে বোলে হয় এইটো লোন এটা হৈছে বেংকৰ মেনেজাৰ পইচাখিনি ল'লে আৰু বেংকৰ মেনেজাৰ ঘূৰাইছে
বুলি ক'লে। কৈছে যে আপোনাৰ 19 চনৰ 25 অক্টোবৰৰ ভিতৰত আপোনাৰ মাটি কাগজখিনি ঘূৰাই দিম। সেই মই ভাবিলোঁ যে 27 লাখ টকা যদি দিলে আৰু 23 লাখ টকা দি পিনে আৰু মোৰ মাটি কাগজডোখৰ পালেই হ'ব বুলি ভাবি থাকিলোঁ। তাৰপিছত 9 তাৰিখে 9 অক্টোবৰ আছিলে, তেতিয়া পলাই গুচি গ'ল আনন্দ। তেতিয়াতো মই ভাবিলোঁ এতিয়া কাক কি কৰোঁ। তেতিয়া মই লগে লগে অৰিয়েণ্টেল বেংক অফ কমাৰ্চলৈ গ'লোঁ, অমিত ঝাক বিচাৰিলোঁ। তেখেত তেতিয়া ট্ৰেন্সফাৰ হৈ গুৱাহাটী গুচি গ'ল। গান এটা মই দিয়া নাছিলোঁ, আনন্দৰ ওচৰত আছিলে, যিজন যুৱ ব্যৱসায়ী আনন্দ। সেয়া বক্তব্য আপোনালোকে টেলিভিশ্যনৰ পৰা শুনিবলৈ পালে। আৰু এইদৰে প্ৰয়াত শিল্পী ৰাজীৱ শদিয়াৰ ভূমিটো লোলুপ দৃষ্টি পৰিছিল বনিয়াৰ। এতিয়া সমগ্ৰ বিষয়টো অসম আৰক্ষী, অসম চৰকাৰ আৰু বিভিন্ন দল সংগঠনে কেনেকৈ গ্ৰহণ কৰে সেয়া অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে চিহ্নিত হ'ব। সঁচাকৈ আমি ইমান মহান শিল্পী এজনক হেৰুৱাই আমি তেখেতক সমবেদনা জনাব লাগেনে আমি তেওঁৰ মাটি ভেটিত লাগি থাকিব লাগে? সঁচাকৈ দেই, কিছুমান যি মানুহ আছে নহয়, কি মানে যি কৰি থাকে, কেৱল মাটি সম্পত্তিৰ লগতে থাকে। কিন্তু ইমান মহান শিল্পী এটা মৰি গৈছে, তেখেতক আমি সমবেদনা জনাবহে লাগে। সঁচাকৈ ৰাজীৱ শদিয়াৰ নিচিনা এজন মহান শিল্পী আৰু পৃথিৱীত যি জন্ম হ'ব সেয়াটো মানে কল্পনাও কৰিব নোৱাৰি। কেনেকুৱা শিল্পী আছিল, হয়নে নহয়? নিজৰ জাতি মাটি ভেটিৰ কাৰণে গান গাই গাই নিজৰ জীৱনটো ত্যাগ কৰা এজন শিল্পী হৈছে ৰাজীৱ শদিয়া, যাৰ নামেই পৰিচয়, হয়নে? তেখেতৰ নাছিল অট্টালিকা, কিন্তু তেখেতৰ গানৰ একোটা শুৱলা কণ্ঠ আছিল, যি কণ্ঠ শুনি আজি সৰুৰ পৰা ডাঙৰলৈকে গান গাবলৈ চেষ্টা কৰিছে। সঁচাকৈ আমি এজন মহান শিল্পীক হেৰুৱাই খুব দুখ অনুভৱ কৰিছোঁ। কিন্তু তেনে ক্ষেত্ৰত কিছুমানে তেখেতৰ মাটি সম্পত্তি নিজৰ নামত কৰাৰ কাৰণে কেনেকৈ উঠি পৰি লাগিছে আপোনালোকেতো নিশ্চয় দেখিছে। তেখেতৰ বিষয়ে এজন মহান শিল্পীয়ে কি কয় আপোনালোকে শুনকচোন। নমস্কাৰ। অসমবাসী ৰাইজক বৰ দুখেৰে অৱগত কৰিব খুজিছোঁ, দেশৰ হকে, জাতিৰ হকে, নিমাখিত জনৰ হকে, দৰিদ্ৰ জনৰ হকে গীতেৰে জাতীয়তাবাদৰ নিচানক উৰুৱাবলৈ অহৰহ চেষ্টা কৰি অহা ভাতৃপ্ৰতিম শিল্পী ৰাজীৱ শদিয়াৰ আজি অকাল বিয়োগত মৰ্মাহত হ'লোঁ। গোটেই জীৱনটো তেওঁ নিজৰ কাৰণে চিন্তা নকৰি আজিও উৰুষা প্ৰজাতেই বসবাস কৰি গীত গাই থকাৰ অৱস্থাতে তেওঁ মৃত্যুক আঁকোৱালি ল'লে। আমি দুয়ো, মই লিখা আৰু সুৰ কৰা এটা গীত, দিনত হ'লে মুৰ্দাবাদ, ৰাতি হ'লে জিন্দাবাদ, দিনত হ'লে মুৰ্দাবাদ, ৰাতি হ'লে জিন্দাবাদ, এয়া জাতীয়তাবাদ নে সুবিধাবাদ, এনেকুৱাবিলাক গীতেৰে অসমৰ ৰাইজৰ হৃদয়ত ঠাই পোৱা তেওঁৰ মৃত্যুত কিদৰে শোক প্ৰকাশ কৰিম, বৰ আৱেগিক হৈ কথাখিনি ক'ব খুজিছোঁ। সঁচাকৈ আমি মহান শিল্পীগৰাকীক হেৰুৱাই বহুত দুখ অনুভৱ কৰিছোঁ। আমাৰ এটাই প্ৰাৰ্থনা, তেখেত য'তে আছে শান্তিত থাকক আৰু তেখেতৰ পৰিয়ালটোক যাতে তাৰ পৰা তেওঁ আশীৰ্বাদ দি থাকিব পাৰে, তাকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ঠিক আছে, মোৰ ক'ব লগাখিনি ইমানেই। আপোনালোকৰ যদি কিবা ক'ব লগা আছে কমেণ্ট বক্সত কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটোত নতুন কৰিছে, চেনেলটো মোক ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো টিপি দিব। জয় আই অসম।